পশ্চিম বিলাসীপাৰাত ভুৱা চিকিৎসকৰ দুৰত্মক। ভুৱা চিকিৎসকে চিকিৎসাৰ নামত লুটি নিলে লাখে লাখে টকা। ধুবুৰী জিলাৰ আটানী আৰক্ষী চকীৰ বানিয়ামাৰী ষষ্ঠ খণ্ড গাঁৱত বৰপেটা মোহৰ আলী নামৰ ব্যক্তি এগৰাকীয়ে নিজকে চিকিৎসক হিচাপে পৰিচয় দি গাঁৱলীয়া সহজ সৰল ৰাইজক বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ নামতে প্ৰতিজন ৰোগীৰ পৰা 10,000 টকা পৰ্যন্ত সৰকাই নিছিল এইজন ভুৱা চিকিৎসকে। মণ্ডল সাধুভাষা পার্ট 1 কি হয়েছিল? আমার হয়েছে লেবারে পানি ধরছে, তারপরে পালসের অসুখ আছে, সুগারের প্রবলেম আছে। আমি তার থেকে 4 সপ্তাহ আগে থেকে তার ওষুধ দিছে, ওষুধে কোনো আমার প্রবলেমে কোনো আমার রিয়াকশন হতে আছে না। আমি আজকে সেই ওষুধ পানি সম্পূর্ণ ডাক্তারের ওষুধ নিয়ে আসছি। আমি ডাক্তারের সাথে আলাপ সালাপ করি না এখনো, কিন্তু এখন ডাক্তারে কি বলবো তার পাশে হব। কিন্তু আমার কোনো কি কোপড়া হয়েছে? কোন কি ডক্টর নাকি দেখে? ডক্টর না কি সেটা আমি জানি না। ডক্টরের একটু কাগজ আছে, সেইটো ডাক্তার না না 1 নম্বর না 2 নম্বর সেটা আমি জানি না। আমি সেই ওষুধ পানি নিয়ে আজকে আসছি। কিমান টাকার ওষুধ লৈছিল? আমি নিছি 3,640 টাকার ওষুধ নিছি, কিন্তু কোনো আমার কোনো ওষুধে কোনো কাম হওয়া নাই। সপ্তাহত এদিন ভুৱা চিকিৎসক মোহৰ আলীয়ে কিছুমান দালালৰ জৰিয়তে ৰোগীসমূহক লৈ আনি চিকিৎসাৰ নামত এক বৃহৎ বেহা চলাই থকা অৱস্থাতেই গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই ভুৱা চিকিৎসক মোহৰ আলীৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়। নাম মোহৰ আলী, মই এজন হেল্থ এডভাইজাৰ। তো আমি ইয়াতে স্বাস্থ্য সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ, আৰু আমি ইয়াতে মানুহবিলাকক তাৰমানে মানুহৰ যিবিলাক তাৰমানে খাদ্যৰ অভাৱত যিবিলাক মানুহৰ বেমাৰ হৈ আছে, তো আমি সেই খাদ্যবিলাক মানুহৰ পৰিপূৰ্ণ কৰি মানে যিবিলাক অংগৰ খাদ্যৰ অভাৱত যিবিলাক অংগ দুৰ্বল হৈ আছে, তো সেই অংগৰ ওপৰত আমি কিছুমান ফুড ছাপ্লিমেণ্ট দিওঁ, খাদ্য। তো সেইবিলাক খাই হয়তো মানুহৰ বহুত উপকাৰ হৈ আছে। দেখা গৈছে যে আপুনি প্ৰেছক্ৰিপশ্যন কৰিছে, আপোনাক কোনে অথৰিটি দিছে প্ৰেছক্ৰিপশ্যন কৰিবৰ কাৰণে? আচলতে সেইটো প্ৰেছক্ৰিপশ্যন নহয়, সেইটো হেৰি এডভাইচ শ্লিপহে, সেইটো প্ৰেছক্ৰিপশ্যন নহয়। এডভাইচ শ্লিপও তো প্ৰেছক্ৰিপশ্যনৰ এডভাইচ শ্লিপ একে পৰ্যায়ত। আপুনি এইটো টেকনিক্যালি এডভাইচ শ্লিপ লিখিছে, কিন্তু ঘটনা হৈছে যে আপুনি এই এডভাইচ দিবৰ কাৰণে অথৰিটি ক'ৰ পৰা পালে আপুনি? এইটো যোনটো আমাৰ অৰিয়েন্সৰ যোনটো ফুড ছাপ্লিমেণ্ট, তো এইটো আমাৰ হেৰি আছে, আমাৰ এইটো ছিকিম ইউনিভাৰ্চিটিৰ পৰা আমাৰ এটা কোৰ্চ কৰা হৈছে, তো তাৰ পৰা আমাক দিছে হেৰিটো, আমি দিব পাৰোঁ এইটো। অসম গভৰ্ণমেণ্টে কিবা পাৰ্মিশ্যন দিছিল নেকি আপোনাক? অসম গভৰ্ণমেণ্ট মানে এইটো আচলতে যোনটো ছাপ্লিমেণ্ট, এইটো দিওঁতে আচলতে কোনো গভৰ্ণমেণ্টৰ কোনো হেৰি নালাগে, এইটো যিকোনো এজন মানুহে দিব পাৰে। এইটো ছাপ্লিমেণ্ট, এইটো কোনো মেডিচিন নহয় নহয়। যিহেতু আপুনি বিভিন্ন ঠাইত গৈ আপুনি যিটো এডভাইচ কৰি আছে, হয়, নিশ্চয় যিখন জিলাত যাব আপুনি সেই জিলাৰ জইণ্ট ডাইৰেক্টৰৰ লগত আপোনাৰ সহযোগিতা থাকিব লাগিব আৰু জইণ্ট ডাইৰেক্টৰৰ পাৰ্মিশ্যন লাগিব, তেতিয়াহে আপুনি সেই বস্তুখিনি কৰিব পাৰিব। আপুনি নকৰাকে আপুনি এনেকে আমাৰ এইটো হেৰি নহয়, যিকোনো হেৰিত নহয়। আমাৰ এইটো খালি আমাৰ ইয়াতে বুলি নহয়, আমাৰ এইটো অল অভাৰ ৱৰ্ল্ড, এইটো আমাৰ গোটেই বিশ্বতে চলি আছে। আমাৰ ইণ্ডিয়াৰ নিচিনা, আমাৰ ভাৰতবৰ্ষৰ নিচিনা আৰু 8টা কাউণ্ট্ৰিত চলি আছে।